জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে দীক্ষিত হোৱাৰ লগতে একেবাৰে আহি অচ্যুতকৰ ডাঙৰীয়াৰ যি আদৰ্শ সেই আদৰ্শক আঁকোৱালি লৈ সুবীৰঞ্জন মেধি ডাঙৰীয়াই নতুনকৈ আৰম্ভ কৰিছে পাঞ্চালী নাট্যগোষ্ঠী আৰু এই পাঞ্চালী নাট্যগোষ্ঠীয়ে কেইবাখনো নাটক লৈছে। মই আশা ৰাখিছোঁ যে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজে পাঞ্চালী নাট্যগোষ্ঠীক আঁকোৱালি ল'ব। কাৰণ কিয় এই নাটকৰ লগত আমাৰ গুৰুজনৰ সম্পৰ্ক আছে, নাটকৰ লগত অচ্যুতকৰ ডাঙৰীয়াৰ সম্পৰ্ক আছে। যিহেতু 1962 চনতে ভ্ৰাম্যমাণ হৈছিলে আৰু কিছুমানে হয়তো ভ্ৰাম্যমাণ কৰিলে, কিছুমানে MSR কৰিলে, কিছুমানে নাট্যদল কৰিলে, কিছুমানে যাত্ৰা দল কৰিলে। কিন্তু আমি যোনেই যি নকৰক কিয় সকলোকে আমি আঁকোৱালি ল'ব লাগিব। কাৰণ নাটক অসমীয়া জাতিৰ এটা অনবদ্য এটা অংগ, অসমীয়া সাহিত্যৰ এটা অনবদ্য অংগ। নাটক জীয়াই থাকিলেহে অসমীয়া সংস্কৃতি জীয়াই থাকিব। গতিকে পাঞ্চালী নাট্যগোষ্ঠীৰ জৰিয়তে যাতে আমি সকলোৱে এই নাট্যগোষ্ঠীটোক আগুৱাই নিব পাৰোঁ তাকে মই আহ্বান জনাইছোঁ। যাত্ৰা পাৰ্টিৰ কথাটো সুকীয়া আৰু ভ্ৰাম্যমাণৰ বিষয়টো সুকীয়া। কাৰণ ভ্ৰাম্যমাণত মনোৰঞ্জনৰ লগত ব্যৱসায়ো থাকে। ইয়াতে সাধাৰণতে ব্যৱসায় জড়িত নাথাকে। ইয়াতে সাধাৰণতে মনোৰঞ্জনৰ লগত মানুহক বিভিন্ন ধৰণৰ বাৰ্তা দিবলৈ বিচৰা হয়। কিন্তু প্ৰফেশ্যনেল যিসমূহ ভ্ৰাম্যমাণ তাত বাৰ্তা থাকিব পাৰে, নাথাকিব পাৰে। কিন্তু মানুহে কিছু মনোৰঞ্জন বিচাৰে আৰু যাৰ কাৰণে কেতিয়াবা মনোৰঞ্জন দিবলৈ যাওঁতে বহুতো হয়তো সমালোচনা কৰিছে। কিন্তু মই এইটো সমালোচনা কৰা নাই। কাৰণ কিয় যিহেতু মানুহৰ মনৰ ৰুচি থাকে আৰু যিহেতু টকা পইচা খৰচ কৰি চাবলৈ আহে, গতিকে তেওঁলোকৰ ৰুচিৰ লগত কিছু সামঞ্জস্য থকাটো বিচাৰে সকলোৱে। কিন্তু আমাৰ যিসমূহ MSR নাটক আছে বা নাট্যদলসমূহ আছে, তেওঁলোকৰ মূলগতভাৱে তেওঁলোকে পেচাদাৰী নহয় আৰু তেওঁলোকে অপেচাদাৰী আৰু তেওঁলোকে সেইকাৰণে MSR বুলি কয়। তেওঁলোকে সমাজৰ মাজত এই নাটকৰ সংস্কৃতি জীয়াই ৰখাৰ কাৰণে প্ৰয়াস কৰিছে আৰু সেই প্ৰয়াস সুবীৰঞ্জন মেধি ডাঙৰীয়াই কৰিছে। মই তেওঁক ধন্যবাদ জনাইছোঁ আৰু তেওঁক যিসকলে সহায় কৰিলে তেওঁলোককো ধন্যবাদ জনাইছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে দীক্ষিত হোৱাৰ লগতে একেবাৰে আহি অচ্যুতকৰ ডাঙৰীয়াৰ যি আদৰ্শ সেই আদৰ্শক আঁকোৱালি লৈ সুবীৰঞ্জন মেধি ডাঙৰীয়াই নতুনকৈ আৰম্ভ কৰিছে পাঞ্চালী নাট্যগোষ্ঠী আৰু এই পাঞ্চালী নাট্যগোষ্ঠীয়ে কেইবাখনো নাটক লৈছে। মই আশা ৰাখিছোঁ যে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজে পাঞ্চালী নাট্যগোষ্ঠীক আঁকোৱালি ল'ব। কাৰণ কিয় এই নাটকৰ লগত আমাৰ গুৰুজনৰ সম্পৰ্ক আছে, নাটকৰ লগত অচ্যুতকৰ ডাঙৰীয়াৰ সম্পৰ্ক আছে। যিহেতু 1962 চনতে ভ্ৰাম্যমাণ হৈছিলে আৰু কিছুমানে হয়তো ভ্ৰাম্যমাণ কৰিলে, কিছুমানে MSR কৰিলে, কিছুমানে নাট্যদল কৰিলে, কিছুমানে যাত্ৰা দল কৰিলে। কিন্তু আমি যোনেই যি নকৰক কিয় সকলোকে আমি আঁকোৱালি ল'ব লাগিব। কাৰণ নাটক অসমীয়া জাতিৰ এটা অনবদ্য এটা অংগ, অসমীয়া সাহিত্যৰ এটা অনবদ্য অংগ। নাটক জীয়াই থাকিলেহে অসমীয়া সংস্কৃতি জীয়াই থাকিব। গতিকে পাঞ্চালী নাট্যগোষ্ঠীৰ জৰিয়তে যাতে আমি সকলোৱে এই নাট্যগোষ্ঠীটোক আগুৱাই নিব পাৰোঁ তাকে মই আহ্বান জনাইছোঁ। যাত্ৰা পাৰ্টিৰ কথাটো সুকীয়া আৰু ভ্ৰাম্যমাণৰ বিষয়টো সুকীয়া। কাৰণ ভ্ৰাম্যমাণত মনোৰঞ্জনৰ লগত ব্যৱসায়ো থাকে। ইয়াতে সাধাৰণতে ব্যৱসায় জড়িত নাথাকে। ইয়াতে সাধাৰণতে মনোৰঞ্জনৰ লগত মানুহক বিভিন্ন ধৰণৰ বাৰ্তা দিবলৈ বিচৰা হয়। কিন্তু প্ৰফেশ্যনেল যিসমূহ ভ্ৰাম্যমাণ তাত বাৰ্তা থাকিব পাৰে, নাথাকিব পাৰে। কিন্তু মানুহে কিছু মনোৰঞ্জন বিচাৰে আৰু যাৰ কাৰণে কেতিয়াবা মনোৰঞ্জন দিবলৈ যাওঁতে বহুতো হয়তো সমালোচনা কৰিছে। কিন্তু মই এইটো সমালোচনা কৰা নাই। কাৰণ কিয় যিহেতু মানুহৰ মনৰ ৰুচি থাকে আৰু যিহেতু টকা পইচা খৰচ কৰি চাবলৈ আহে, গতিকে তেওঁলোকৰ ৰুচিৰ লগত কিছু সামঞ্জস্য থকাটো বিচাৰে সকলোৱে। কিন্তু আমাৰ যিসমূহ MSR নাটক আছে বা নাট্যদলসমূহ আছে, তেওঁলোকৰ মূলগতভাৱে তেওঁলোকে পেচাদাৰী নহয় আৰু তেওঁলোকে অপেচাদাৰী আৰু তেওঁলোকে সেইকাৰণে MSR বুলি কয়। তেওঁলোকে সমাজৰ মাজত এই নাটকৰ সংস্কৃতি জীয়াই ৰখাৰ কাৰণে প্ৰয়াস কৰিছে আৰু সেই প্ৰয়াস সুবীৰঞ্জন মেধি ডাঙৰীয়াই কৰিছে। মই তেওঁক ধন্যবাদ জনাইছোঁ আৰু তেওঁক যিসকলে সহায় কৰিলে তেওঁলোককো ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990